হল তাৰপিছত তেওঁলোকে ভোট দিলে বিজেপিত গতিকে তেওঁলোকৰ লগত আমাৰ আৰু সমঝোতা নহয় তেওঁলোক এটা বিচলীয়া দল ফাঁকি দি আমাক যোৱা নিৰ্বাচনত ফাঁকি দি আমাক কংগ্ৰেছক হৰুৱালে গতিকে এ ডি এফৰ লগত আৰু এ ডি এফ দলৰ পৰা গাদ্দাৰিটো হৈছে তেওঁলোকে ভোট দিলে বিজেপিত গতিকে এইটো তেওঁলোকে দাম দৰত আহে আপোনাক নুৰুল হুদা ডাইৰেক্টলি মই এটা প্ৰশ্ন কৰিব বিচাৰিছো যদি AYDF দল যদি আপোনালোকৰ গাদ্দাৰি কৰি কিনে যদি বিজেপিৰ লগত মিলি আছিলে 2021 চনত আপোনালোকে কেনেকৈ এলায়েন্স কৰিলে মোক সেইটো প্ৰশ্ন আপুনি উত্তৰ দিয়ক এতিয়া যদি আপোনালোকক সুধো যে আপোনালোকৰ মানুহ দেখোন মিলি আছিলে তাৰে এটা যদি উদাহৰণ লাগে এই উদাহৰণ আপোনালোকৰে কিন্তু দি থৈ দিছিল শুনক নামতে জাকিৰ হুছেইন চিকদাৰেহে মুখ্যমন্ত্ৰীৰ লগত সদায় সম্পৰ্ক ৰক্ষা কৰে গোপন সম্পৰ্ক ৰক্ষা কৰে আৰু জাকিৰ হুছেইন চিকদাৰেহে মই জনামতে তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক ধ্বংস কৰাৰ কামত মুখ্যমন্ত্ৰীৰ পৰা সাহায্য লয় এয়া হৈ গ'ল অখিল গগৈ যোনটো দল আজি তাৰিখৰ আপোনাৰ এলায়েন্সৰ দল আৰু এই অখিল গগৈ কি মন্তব্য দি থৈ দিছিলে যে জাকিৰ হুছেইন চিকদাৰে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ আৰু দামদৰ কৰে যে প্ৰাৰ্থী ধ্বংস কৰাৰ নামত অখিল গগৈ কোৱা কথাখিনি নস্যাৎ কৰি দেখাওক যে জাকিৰ হুছেইন চিকদাৰ কোনো ধৰণৰ মুখ্যমন্ত্ৰীৰ লগত ভাল সম্পৰ্ক নাই বুলি ঠিক আছে আপোনালোকৰ এজন জ্যেষ্ঠ নেতাই কি কৈছিলে AYDF লৈ কিনে সেয়াও শুনি লওক AIUDF বিচ্ছিন্নতাবাদী নহয় হিমন্ত AIUDFৰ লগত আমি মিত্ৰতা কৰিলে মহাভাৰত আমাৰ মূল স্বাৰ্থ অসমৰ স্বাৰ্থ AIUDFে অসম চুক্তি সমৰ্থন কৰে AIUDFে কা বিৰোধ কৰে যি কা আইনে আমাৰ অসমৰ গোটেই জাতীয় জীৱন বিনষ্ট কৰিব ওলাইছে অসমৰ অস্তিত্ব বিপন্ন কৰিব ওলাইছে বিজেপিয়ে কৰিব ওলাইছে কা আইন আমি কিন্তু সেই কা আইনত অসমৰ সকলো ৰাইজৰ লগত AIUDFে সমানে বিৰোধিতা কৰিছে আপোনালোকে শুনা পাইছে এইজন হৈ গ'ল নুৰুল হুদা আপোনালোকতকৈ বেছি জ্যেষ্ঠ নেতা হয় কোন হয় ৰিপুন বৰা আজি আপোনালোকৰ জ্যেষ্ঠ নেতা ৰিপুন বৰা ডাঙৰীয়া AYDF দলক কিয় ভাল বুলি কৈছে যে নুৰুল হুদাৰ এতিয়া মতিভ্ৰম হৈছে নুৰুল হুদা এতিয়া সকলো জেগাতে আচলতে তেখেতৰ এতিয়া যিহেতু 26ত তেখেতৰ বিদায় দিবলৈ ৰূপহীয়াতে যিহেতু ব্যৱস্থা কৰিছে তেখেতৰ এতিয়া মতিভ্ৰম হৈ কিনে তেখেতে এতিয়া AYDFৰ হতে নোহোৱা হোৱাই তেখেতে সমালোচনা কৰিবলৈ ধৰিছে আচলতে কি জানেনে এই যে মই যে কৈ থাকো যে কংগ্ৰেছৰ একাংশ যাবৰ কাৰণে আজি কংগ্ৰেছ দলটো দুৰ্বলতা হৈছে এই কংগ্ৰেছ দলটো একাংশ যাবৰবিলাকৰ মাজত এই নুৰুল হুদাও কিন্তু আছে এই ৰকিবুল হুছেইন নুৰুল হুদা জাকিৰ হুছেইন চিকদাৰ ৰেকিবুদ্দিন আহমেদ প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়া তাৰপিছত ভূপেন বৰা এইবিলাক হৈ গৈছিলে কংগ্ৰেছৰ একাংশ যাবৰ যোনে আচলতে কংগ্ৰেছ দলটো শক্তিশালী হোৱাৰ দিশত নহয় দুৰ্বল কৰাৰ দিশতহে আছে এই কথাটো কি হৈছে জানেনে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ভাল ঘনিষ্ঠ আপোনালোকে কেনেকৈ কংগ্ৰেছ দলটো দুৰ্বলতা কৰি ৰাখো এয়াই হৈছে আপোনালোকৰ পৰিকল্পনা আজি আপোনালোকে ক'ব লাগিছিলে যে কেনেকৈ আমি বিজেপিক ফাইট দিম কেনেকৈ বিজেপিক আঁতৰাম আৰে ভাই নীলাজৰ দৰে আপোনালোকে লাগি আছে AYDFৰ লগত আজি আপোনালোকৰ অৱস্থা কি হৈছিলে ৰছী জ্বলি গৈছে যে বল নাযায় বুলি যে শব্দটো আছে আপোনালোকৰ তেনেকুৱা হৈছে আজি আপোনালোকৰ পৰা সংখ্যাগৰিষ্ঠ মানুহখিনি আঁতৰি গৈছে আস্থা বিশ্বাসত আপোনালোকৰ ল'বলৈ পৰা নাই আপোনালোকৰ এনেকুৱা এটা পৰিৱেশ হৈ গৈছে আজি তাৰিখত আৰু তাৰ পিছতো আপোনালোকৰ মানে তেল নাফাটে মানে একেলগে আমাৰ সংখ্যালঘু ৰাইজক বহুত ঠগালে আজিও আপোনালোকে ঠগাই আছে আজিও আপোনালোকে এনেকুৱা এটা পৰিস্থিতি কৰি আছে যে আপোনালোক অকল সংখ্যালঘু মানুহখিনিক লৈ কিনে আপোনালোকে ব্যস্ত হৈ আছে লাজ নালাগে আপোনালোক আজি কেনেকুৱা এটা পৰিৱেশ কৰিছে বিজেপিৰ লগত মিলি কিনে হেমন্ত বিশ্ব শৰ্মাৰ লগত মিলি কিনে আমি জানো কিন্তু অসমৰ ৰাইজে বুজি পাইছে ৰূপহীহাটৰ ৰাইজে বুজি পাইছে যে আপোনালোক আচলতে একোটা মাত্ৰ হেমন্ত বিশ্ব শৰ্মাই চলাই থকা আপোনালোকে এটা বিজেপিৰ এজেণ্ট তাৰ বাহিৰে আপোনালোকে একো নহয় অসমৰ ৰাইজে বুজি পাইছে যে আপোনালোকক যদি আঁতৰাবলৈ পাৰে তেতিয়াহে কংগ্ৰেছ দলটো আচলতে শক্তিশালী হৈ উঠিব ভৱিষ্যতৰ কালত এই কথাষাৰো ৰাইজে গম পাইছে আপোনালোকে অকল এটা কথা চেষ্টা কৰি আছে কেনেকৈ সংখ্যাগৰিষ্ঠ মানুহখিনি আচলতে কংগ্ৰেছৰ পৰা আঁতৰি যাওক সংখ্যালঘু মানুহে তেতিয়া ভৰ্তি হৈ থাকক কংগ্ৰেছটো কাৰণ সংখ্যালঘু মানুহে ভৰ্তি হৈ থাকিলে কংগ্ৰেছটো যেন কেতিয়াও চৰকাৰ কৰিব নোৱাৰিব আৰু চৰকাৰ কৰিব নোৱাৰি যে বিজেপি সদায় শাসনত থাকিব এয়াই হৈছে আপোনালোকৰ পৰিকল্পনা আৰু বিশেষকৈ আপোনাৰ আজি তাৰিখৰ ভেটি কঁপনি উঠিছে কাৰণ যিহেতু আমিনুল ইছলাম ডাঙৰীয়াই আজি যিহেতু ৰূপহীহাটৰ পৰা তেখেতে নিৰ্বাচন খেলিবলৈ কাৰণে আজি আগবাঢ়ি আহিছে আপোনালোকেতো চেষ্টা কৰিছিলে যে আমিনুল ইছলাম ডাঙৰীয়াক কেনেকৈ পৰাজয় কৰি দিওঁ কেনেকৈ তেখেতক সদনৰ পৰা বাহিৰ কৰি দিওঁ কয় নহয় ওপৰৱালা আছে বুজিছে নাই ৰাখে আল্লাহ মাৰে কোনে মাৰে আল্লাহ ৰাখে কোনে এই কথাষাৰ মনত ৰাখিব আৰু সেইকাৰণে আজি তাৰিখত জনপ্ৰিয়তা আমিনুল ইছলাম ডাঙৰীয়াৰ আগতকৈ বেছি বাঢ়ি উঠিছে ৰূপহীহাটৰ ৰাইজে এতিয়া লাহে লাহে আমিনুল ইছলাম ডাঙৰীয়াক আঁকোৱালি লৈছে কাৰণ কিয় জানেনে আপোনাৰ লগত দৰে গাদ্দাৰবিলাক থকাৰ কাৰণে আজি তাৰিখত যোনটো কংগ্ৰেছৰ অৱস্থা হৈছে এয়া লাহে লাহে কিন্তু অসমৰ ৰাইজে বুজি উঠিছে ৰূপহীহাটৰ ৰাইজে বুজি উঠিছে আৰু 26ত অন্ততঃ আপোনাক ভাল ধৰণে প্ৰত্যুত্তৰ দিব